কহুৱা বনত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আপোনালোক চালে অভিভূত হৈ যাব, আচৰিত হৈ যাব যে কহুৱা বনত মানে চৰ চাপৰিৰ আমাৰ যিসকল সংখ্যালঘু মুছলমান আছে সেইসকল ব্যক্তিও কোনো গুণেই যে অসমীয়া হোৱাত কম নহয় সেই কথাখিনি আজি আপোনালোকক আমি প্ৰমাণ দিম। আমাৰ সকলোৰে প্ৰিয়, আমাৰ শ্ৰদ্ধাৰ, আমাৰ সকলোৰে হিয়াৰ আমঠু আমাৰ যি জুবিন গাৰ্গ অমৰ হুৰ সেই জুবিন গাৰ্গৰ আজি শেষকৃত্য সমাপন হ'ব সোণাপুৰত, আপোনালোক সকলোৱে জানে। কিন্তু মই আহি উপস্থিত হৈছোঁ অজ্ঞাত এটা চৰত, যি মহাবাহু ব্ৰহ্মপুত্ৰৰ কোলাত যি চৰ চাপৰি আছে সেই চৰ চাপৰিসমূহত আমাৰ সংখ্যালঘু মুছলমানসকল যিসকল মুছলমানে বসতি কৰে সঘনাই তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰা হয়। এই ক্ষেত্ৰত মই বেছি কথা ক'ব খোজা নাই, খালি এইখিনিকে কম যে আমাৰ চৰ চাপৰিৰ সংখ্যালঘু মুছলমানসকলেও জুবিন গাৰ্গক কম পৰিমাণে ভাল নহয়, অভূতপূৰ্ব হাৰে আমাৰ চৰ চাপৰিৰ সংখ্যালঘু মুছলমানসকলে ভাল পায়। সেয়া নিদৰ্শন আপোনালোকে নিশ্চয় দেখিছে। চৰ চাপৰিৰ সংখ্যালঘু মুছলমানসকল যে কোনো গুণেই অসমীয়া হোৱাত কম নহয় সঘনাই কিন্তু এটা প্ৰশ্ন উত্থাপন কৰা হয়। মিয়া সংখ্যালঘু, বংগমূলীয়, বিদেশী, বাংলাদেশী, আমি এই ক্ষেত্ৰত বেছি বহলাই ক'ব নাযাওঁ, কিন্তু এটা কথা আমি ক'ব লাগিব যে আমাৰ চৰ চাপৰিৰ সংখ্যালঘু মুছলমানসকল এনেকেই চৰৰ মাজত এই কহুৱা বন যি আপোনালোকে চাৰিওফালে দৃশ্যাংশ দেখিছে সেই কহুৱা বনৰ মাজত এনেকেই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা আমি একদম অভিভূত হৈছোঁ। সঘনাই এই মানুহখিনিক কিন্তু তুচ্ছ তাচ্ছিল্য কৰা হয়, অপমান কৰা হয়, বিভিন্ন ধৰণৰ অপবাদ এই মানুহখিনিক দিয়া হয়। আজি আপোনালোকে চাওক, জুবিনদালৈ শেষ শ্ৰদ্ধাঞ্জলি, মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি। এই যে বেনাৰখন, শ্ৰদ্ধাঞ্জলি যি বেনাৰ, সেই বেনাৰখন কিন্তু তেওঁলোকে লগাইছে। আমাৰ চৰ চাপৰিৰ সংখ্যালঘু মুছলমানসকলে এনেকেই তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনোৱাত দেখি আমি সঁচাকৈ বিৰাট আনন্দিত হৈছোঁ, বিৰাট ভাল পাইছোঁ। আমাক সঘনাই এটা বিশেষ জনগোষ্ঠী হিচাপে সম্বোধন কৰা হয়, আমাক সঘনাই মিয়া বুলি সম্বোধন কৰা হয়, আমাক সঘনাই বাংলাদেশী, বিদেশী, প্ৰব্ৰজনকাৰী, কাটাতাৰ সিদিনাখন পাৰ হৈ আহিল, এই কথাবোৰ আজি ক'ব নাযাওঁ। আজি আমাৰ আৱেগৰ মুহূৰ্ত, আজি আমাৰ দুখৰ সময়, যি সময়ত আমাৰ সুৰৰ সম্ৰাট, কণ্ঠশিল্পী, কিংবদন্তি কণ্ঠশিল্পী জুবিন গাৰ্গ আজি আৰু আমাৰ মাজত নাই। আজি সোণাপুৰত কিছু সময় পিছতে তেওঁৰ শেষকৃত্য সমাপন কৰা হ'ব। আৰু এই চেগতে মই চৰ চাপৰিত আহিছোঁ, আহি পেলাই দেখিলোঁ এই কহুৱা বনৰ মাজত আমাৰ যিসকল সংখ্যালঘু মিয়াসকল, সেই মিয়াসকলে কিন্তু এনেকেই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা আমি দেখিবলৈ পাইছোঁ। তাৰমানে এটা কথা আমি স্পষ্টকৈ ক'ব লাগিব যে এই মিয়াসকল যিয়ে নকওক, মিয়া কওক, সংখ্যালঘু কওক, বিশেষ সম্প্ৰদায়ে যিয়ে নকওক কিয়, জুবিন গাৰ্গৰ প্ৰতি এইসকল ব্যক্তিৰ কিন্তু কম শ্ৰদ্ধা নহয়। আপোনাৰ যিমান শ্ৰদ্ধা আছে, আপুনিও জুবিন গাৰ্গক যিমান শ্ৰদ্ধা কৰে, ময়ো যিমান শ্ৰদ্ধা কৰোঁ, এইসকল ব্যক্তিও কিন্তু সেই সম পৰিমাণেই জুবিন গাৰ্গৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা আছে। ইয়াত ৰাজনীতিৰ ঊৰ্ধত, অৰ্থনীতিৰ ঊৰ্ধত, সকলো কিছুৰ ঊৰ্ধত গৈ কিন্তু জুবিন গাৰ্গক অসমৰ, ভাৰতবৰ্ষৰ, পৃথিৱীৰ বহু প্ৰান্তত বহু লাখ লাখ জনতাই আজি জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জনাইছে। এই ক্ষেত্ৰত আমাৰ চৰ চাপৰিৰ সংখ্যালঘু মুছলমানসকলে পিছ পৰি থকা নাই। আপোনালোকে যিসকলে ঘৃণাৰ চকুৰে চায়, যিসকলে এই মানুহখিনিক অপবাদ দিয়ে, সেই মানুহখিনি অন্তত চাই পেলাই এটা কথা ক'ব পাৰিব যে আমাৰ চৰ চাপৰিৰ যিসকল সংখ্যালঘু মানুহ, সেই মানুহখিনিও কিন্তু কম অসমীয়া নহয় আৰু তেওঁলোকো জুবিন গাৰ্গৰ প্ৰতি কম শ্ৰদ্ধাশীল নহয়। সেই দৃশ্যাংকটো আজি আকৌ এবাৰ আপোনালোকক যদি দেখাওঁ, সঁচাকৈ বহুত ভাল লাগিব। অলপ যদি দেখুৱাবলৈ সম্ভৱ হয়, জুবিনদালৈ শেষ শ্ৰদ্ধাঞ্জলি, মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি। এই বেনাৰখন জুবিন গাৰ্গৰ ছবি থকা ধূপকাঠি, মমবাতি এইবোৰ লগাই তেওঁলোকে প্ৰাৰ্থনা কৰিছে, জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনা বিচাৰি। এই চেগতে ময়ো আপোনালোকক জৰিয়তে এই ভিডিঅ'ৰ মাধ্যমত জুবিন গাৰ্গৰ চিৰশান্তি কামনা কৰিছোঁ। সকলোৱে ভালে থাকিব, কুশলে থাকিব। ধন্যবাদ।